বাণিজ্যিক বাবিলৰ পতনে অৰ্থনীতিত কেনেকুৱা প্ৰভাৱ পেলাব? আজিৰে পবিত্ৰ ক্ষণতে উজলি আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই সেৱা কৰা নকৰি যিছু ধৰ্মৰ আমাৰ মহান কৰ যিছু সেৱা কৰা নকৰি যিছু ধৰ্মৰ আমাৰ মহান কৰ সময় মিছাতে নকৰিবা ক্ষয় যিছুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই যিছুৰ সেৱা কৰা নকৰি যিছু ধৰ্মৰ আমাৰ মহান কৰ যিছুৰ সেৱা কৰা নকৰি যিছু ধৰ্মৰ আমাৰ মহান কৰ সময় মিছাতে নকৰিবা ক্ষয় যিছুৰ সেৱাৰ এই সময় আজি আছো আমি কাইলৈ নাই জীৱনথিৰ শুনাহে মানুহ ভাই কি হ'ব মিছাতে পৰিচিকা চাই গধূলি দেখিবা প্ৰভাত পৰহি যায় আজি আছো আমি। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে
বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ হয়তো নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 18 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 18 নম্বৰ অধ্যায়ত আমি পাওঁ ৰাজনৈতিক আৰু বাণিজ্যিক বাবিললৈ অহা সুদবিচাৰৰ কথা। এই বাণিজ্যিক কেন্দ্ৰটো পৃথিৱীৰ ৰজাসকলে ভাল পায় আৰু বিশ্বাসভ্ৰষ্ট মণ্ডলীক পৃথিৱীৰ ৰজাসকলে ঘিণ কৰে। যেতিয়া খ্ৰীষ্ট ঘূৰি আহিব তেতিয়া ৰাজনৈতিক বেবিলন ঈশ্বৰৰ বিচাৰৰ দ্বাৰা ধ্বংস হ'ব। স্পষ্টভাৱে নিগুৰ তত্ত্ব বাবিল বিশ্বাসভ্ৰষ্ট মণ্ডলীক প্ৰথমে মহাক্লেশৰ মাজতে ধ্বংস কৰা হয়। আনহাতে বাণিজ্যিক বাবিলক খ্ৰীষ্টৰ দ্বিতীয় আগমনতহে ধ্বংস কৰা হ'ব। এই দুখন বাবিল একেখন নগৰ নহয়। আমি বিশ্বাস কৰো যে নিগুৰ তত্ত্ব বাবিল হৈছে ৰোম, আৰু যেতিয়া ই মহাক্লেশৰ মাজত পৰিব তেতিয়া ধৰ্মীয় কেন্দ্ৰটো জেৰুসালেমলৈ স্থানান্তৰিত হ'ব। কাৰণ জেৰুসালেমতে ভুৱা ভাৱবাদীয়ে খ্ৰীষ্টাৰীৰ সেৱা উপাসনা প্ৰৱৰ্তন কৰিব। ঈশ্বৰৰ বিশ্বাসী লোকসকল শেষলৈকে জগতত থাকিব, আনকি মহাক্লেশ আৰম্ভ হোৱাৰ আগতেই মণ্ডলীক উঠাই লৈ যোৱাৰ পাছতো। ঈশ্বৰে মহাক্লেশৰ সময়ত পৃথিৱীত তেওঁৰ লোকসকলক ৰাখিব। তেওঁলোক পাৰ হ'ব পাৰিবনে? তেওঁলোকে খ্ৰীষ্টৰ প্ৰতি বিশ্বাসী হৈ থাকিবনে? হয়, তেওঁলোকে তাৰ মাজেৰে পাৰ হৈ যাব। ঈশ্বৰে 1,44,000 লোকৰ পৰা আৰম্ভ কৰিছিল, আৰু যিমান লোকে মহাক্লেশৰ মাজেৰে পাৰ হ'ব তেওঁলোকৰ সংখ্যাও হ'ব 1,44,000। অৰ্থাৎ প্ৰভু যীশুৱে এটা মেৰু নেহেৰুৱায়। বাবিলত সঞ্চিত পাপৰ ইতিহাস বহু পুৰণি আৰু ইয়াৰ সম্পূৰ্ণ অভিলেখ ঈশ্বৰৰ হাতত আছে। এই বাবিল হৈছে মানৱ জাতিৰ ইতিহাসৰ অন্যতম পুৰণি চহৰ, আৰু সম্ভৱতঃ বাইবেলৰ আন যিকোনো নগৰতকৈ ইয়াৰ উল্লেখ বেছি, জেৰুসালেমক বাদ দি। কিন্তু এদিন এই নগৰ আৰু ইয়াৰ ব্যৱস্থাৰ ওপৰত ঈশ্বৰৰ বিচাৰ বানপানীৰ দৰে বাগৰি আহিব। ঈশ্বৰৰ বিচাৰ পলম হ'ব পাৰে, কিন্তু সেয়া নিশ্চিত। আমাৰ এনে লাগিব পাৰে যে অবিশ্বাসীয়ে পাপৰ দ্বাৰা জীৱন নিৰ্বাহ কৰি আছে, কিন্তু ঈশ্বৰৰ বিচাৰ আহি আছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 18 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই 18 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি এতিয়া পাই আছোঁ মহাক্লেশৰ শেষৰ পিনে যে বাণিজ্যিক বাবিলনৰ পতন হ'ব সেই কথা। সেই বাণিজ্যিক বাবিলনক ঈশ্বৰে ধ্বংস কৰিব। সেই বিষয়ে আমি যোৱা অনুষ্ঠানতো আলোচনা কৰিছিলোঁ, আৰু আজিও সেই কথাকেই আমি আলোচনা কৰিম। এতিয়া আমি বাইবেলৰ পৰা চাই যাম। আপোনাৰ লগত বাইবেল আছে যদি অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। জোহনৰ প্ৰতি প্ৰকাশিত বাক্য 18 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, কিয়নো তাইৰ পাপ আকাশত লাগিলগৈ আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে। বাবিলনৰ পাপ বহুদিনীয়া, সেই পাপ জমা হৈ আছে আৰু ঈশ্বৰৰ হাতত তাৰ হিচাপ আছে। ই মানৱ ইতিহাসৰ অতি প্ৰাচীন নগৰ, আৰু খুব সম্ভৱ বাইবেলত আন আন নগৰৰ তুলনাত এই নগৰৰ কথা বেছিকৈ উল্লেখ কৰা হৈছে। অৱশ্যে জেৰুসালেম নগৰৰ কথা বেলেগ। সকলোতকৈ বেছি উল্লেখ আছে জেৰুসালেমৰ কথা, তাৰ পাছতেই কিজানি বাবিলন। অৱশেষত এই নগৰৰ ওপৰত
এই ব্যৱস্থাৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ আৰু অভিশাপ বাৰিষাৰ ঢলৰ নিচিনা নামি আহিব। ঈশ্বৰৰ ক্ৰোধ অভিশাপ আহোঁতে বিলম্ব হ'ব পাৰে, সুধবিচাৰ আহোঁতে বিলম্ব হ'ব পাৰে, কিন্তু সেই সুধবিচাৰ নিশ্চিতভাৱে আহিবই। কেতিয়াবা আমাৰ এনেকুৱা লাগে যেন অবিশ্বাসীসকলে পাপ কৰি কৰি সাৰি গৈছে, কিন্তু সাৰি যাব নোৱাৰে। ঈশ্বৰৰ সুধবিচাৰৰ সন্মুখীন তেওঁলোক এদিন হ'বই লাগিব। 6 নম্বৰ পদটো পঢ়ি দিম। তাই যিদৰে দিলে তোমালোকেও সেইদৰে তাইক প্ৰতিফল দিয়া, আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া। আৰু তাই যি পানপাত্ৰত পেয় যুগুত কৰিলে, সেই পানপাত্ৰত তোমালোকেও তাইলৈ দুগুণ পেয় যুগুত কৰা। আচলতে এয়া যুক্তিসংগত বিচাৰ। অধাৰ্মিকতাৰ পিয়লা মুখলৈকে উপচি পৰিব ধৰিছে। শেষ টোপালটো পৰাৰ পাছত সেই পিয়লাটো অধাৰ্মিকবোৰৰ মুখতেই গুজি দিয়া হ'ব। এইটো ন্যায়সংগত বিচাৰ। গীতমালা 137 নম্বৰ গীতটো পঢ়ি চালে আমি এই কথা বুজি পাওঁ। ঈশ্বৰে যি যি কৰে অতি ন্যায়সংগতভাৱে, যুক্তিসংগতভাৱেই কৰে, কাৰণ তেওঁ ন্যায়বান, ন্যায় বিচাৰক। 7 নম্বৰ পদ। তাই যিমান গৰ্ব আৰু ধনাড়ম্বৰ কৰিছিল, তাইক সিমান যাতনা আৰু সুখ দিয়া। কিয়নো তাই মনতে কৈছে, মই ৰাণী হৈ বহি আছোঁ, মই বিধৱা নহওঁ, মই সুখৰ দিন কেতিয়াও নেদেখিম। আমি এই কথাটো বিশেষভাৱে মন কৰা উচিত যে বাবিলনে নিজৰ ঐশ্বৰ্য বিভূতি, ধন সম্পত্তিক লৈ ইমান ব্যস্ত হৈ পৰিছিল যে ঈশ্বৰৰ পৰা আহিবলগীয়া সুধ বিচাৰৰ কথা পাহৰি গৈছিল। সেই বিষয়ে অন্ধ হৈ পৰিছিল। মানুহবোৰে ধন ঘটাত ইমান ব্যস্ত হৈ পৰিছিল যে ঈশ্বৰৰ কথা ভাবিবলৈ একেবাৰে পাহৰি গৈছিল। লাহ বিলাহ, উদ্ধতালি, গৰ্ব অহংকাৰ, পাপ, উগ্ৰতা আৰু আত্মবিভূৰতা আছিল এই ঈশ্বৰ নমনা নগৰৰ প্ৰকৃতি। মানুহবোৰে বিশ্ব শান্তি আশা কৰি আছিল আৰু সঁচাকৈয়ে শান্তি আহিব বুলি ভাবি আছিল। মানুহবোৰ আশাবাদী আছিল। কেৱল ঈশ্বৰৰ কথা বিশ্বাস কৰা লোকেহে ভৱিষ্যতে আহিবলগীয়া সুধবিচাৰৰ কথাৰে সাৱধানবাণী শুনাইছিল, আৰু তেওঁলোকক বাকী মানুহে পাগল বুলি নিশ্চয় হাঁহিছিল। নোহক যেনেকৈ তেওঁৰ দিনৰ মানুহবোৰে সেই প্ৰকাণ্ড জাহাজ নিৰ্মাণ কৰাৰ বাবে হাঁহিছিল, ঠিক একেদৰে আজিও খ্ৰীষ্টীয় বিশ্বাসীসকলক জগতে হাঁহে। আমি এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কথা শুনিও বহুতো মানুহে হাঁহে। কিন্তু ঈশ্বৰৰ বাক্য অথলে নাযায়। ঈশ্বৰে কোৱা কথা আখৰে আখৰে ফলিয়াবই। বাবিলনৰ মানুহবোৰে ঈশ্বৰৰ কথা পাহৰি পাপত মত্ত হৈ থাকিলেও, ঈশ্বৰৰ কথা কোৱা মানুহক হাঁহি ঠাট্টা বিদ্ৰূপ কৰি থাকিলেও, এদিন ঈশ্বৰে তেওঁৰ কথামতেই সেই নগৰ ধ্বংস কৰিবই। ঈশ্বৰৰ সুধবিচাৰৰ সন্মুখীন বাবিলন হ'বই লাগিব। এতিয়া 8 নম্বৰ পদটো পঢ়ি দিছোঁ। এই হেতুকে মৃত্যু, শোক, আকাল, তাইৰ এই সকলো উৎপাত একেদিনাই উপস্থিত হ'ব, আৰু তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান। সেই ধ্বংসলীলা হ'ব অতি আচম্বিতে হঠাতে। সেই ধ্বংস হ'ব জুইৰ দ্বাৰা। সেই ধ্বংসকাৰ্যৰ দুখ ইমান বেছি হ'ব যে সেই বেজাৰৰ ক্ৰদন মৃত্যু আৰু আকালৰ নিচিনা মহাক্লেশৰ সৈতে ৰিজোৱা হৈছে। মৃত্যু, বেজাৰৰ ক্ৰদন আৰু আকাল, এই তিনিটা অশ্বাৰোহীয়ে বাবিলনৰ ওপৰেৰে ঘোঁৰা চলাই যেন ধূলি উৰুৱাইহে যাব। সেই ধ্বংস হ'ব সম্পূৰ্ণ আৰু চূড়ান্ত। শাস্ত্ৰত এই নগৰখনেই হৈছে প্ৰথমতে অতি গুৰুত্ব পোৱা নগৰ, কাৰণ পোনপ্ৰথমে আমি এই নগৰৰ বিষয়ে বিশেষ উল্লেখ বাইবেলত পাওঁ। কিন্তু এই নগৰৰ দীঘলীয়া আৰু পাপপূৰ্ণ ইতিহাসৰ সামৰণি পৰিব সেই নগৰৰ ওপৰলৈ নামি অহা ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰ সুধ বিচাৰেৰে। কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান। ঈশ্বৰেই এই বাবিল ধ্বংস কৰিব, কাৰণ
কেৱল তেওঁহে এই কাম কৰিবলৈ সমৰ্থ। আমি ভাবোঁ প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সময়ত তেওঁ এই কাম কৰিব। এই বিষয়ে যিচয়া ভাৱবাদীয়ে কৰা ভাৱবাণীলৈ মন কৰকচোন। ইডুমৰ পৰা ৰঙা ৰঙেৰে বোলোৱা বস্ত্ৰ পিন্ধি বস্ত্ৰাৰ পৰা সৌজন কোন আহিছে? নিজ সাজত আদৰণীয় হৈ নিজ শক্তিৰ বাহুল্যত গমন কৰি সৌজনা কোন আহিছে? ধাৰ্মিকতাৰে কথা কওঁতা পৰিত্ৰাণ কৰিবলৈ অতিশয় সমৰ্থ থাকোঁতা মই। তোমাৰ সাজ ৰঙা বৰণীয়া আৰু তোমাৰ বস্ত্ৰ কুণ্ডত দ্ৰাক্ষাগুটি গছকুটাৰ কাপোৰৰ নিচিনা কিয়? মই অকলেই কুণ্ডত দ্ৰাক্ষাগুটি গছকিছিলোঁ আৰু জাতিবিলাকৰ মাজত কোনোৱেই মোৰ সংগী নাছিল। এনেকি মই ক্ৰোধত সিহঁতক গছকিছিলোঁ আৰু কোপত সিহঁতক মৰ্দন কৰিছিলোঁ। এনে সময়ত মোৰ বস্ত্ৰত সিহঁতৰ তেজৰ চিতা লাগিল আৰু মোৰ গোটেই সাজত দাগ লগালোঁ। কিয়নো প্ৰতিকাৰ সাধিবৰ দিন মোৰ মনত আছিল আৰু মোৰ মুক্ত কৰিবলগীয়াবিলাকৰ বছৰ উপস্থিত আছিল। যিচয়া 63 অধ্যায় 1-4 পদ। যি সময়ত প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব, তেতিয়া তেওঁক তেজ ছটিওৱা পোছাক পিন্ধি ইডুমৰ পৰা অহা যেন দেখা যাব। আমি ভাবোঁ তেওঁ বাবিলন নগৰ, সেই কুখ্যাত পাপপূৰ্ণ নগৰখন ধ্বংস কৰি আহিব। প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ কথাটো আমি পৰৱৰ্তী অধ্যায়ত পঢ়িবলৈ পাম। বাবিলন ঈশ্বৰে ধ্বংস কৰিব আৰু তাৰ প্ৰতি মানুহৰ কেনে প্ৰতিক্ৰিয়া হ'ব, সেই কথা আমি এতিয়া দেখিবলৈ পাম। পৃথিৱীত অতিপাত সুখ হ'ব আৰু সেই মহাবাবিলৰ শৱযাত্ৰাত কোনে কোনে যোগ দিব, আমি সেই কথাও দেখিম। আনহাতে স্বৰ্গত হ'ব মহা আনন্দ, বাবিলনৰ ওপৰলৈ ঈশ্বৰৰ সুধ বিচাৰ নামি অহাৰ কাৰণে। এয়ে হৈছে দুটা বিপৰীতমুখী প্ৰতিক্ৰিয়া। বাবিলনৰ পতন, এদল লোকৰ বাবে ভাল খবৰ, আন এদলৰ বাবে হ'ব বেয়া খবৰ। এতিয়া 9 আৰু 10 এই পদ দুটা পঢ়ি দিছোঁ। আৰু পৃথিৱীৰ যি ৰজাসকলে তাইৰে সৈতে ব্যভিচাৰ আৰু ধনাড়ম্বৰ কৰিছিল, তেওঁলোকে যেতিয়া তাইক পোৰাৰ ধোঁৱা দেখিব, তেতিয়া তাইৰ নিমিত্তে ক্ৰন্দন কৰি হিয়া ভুকুৱাব আৰু তাইৰ যাতনাৰ ভয়ত দূৰৈত থিয় হৈ এই কথা ক'ব, হায় হায় বাবিল মহানগৰ, পৰাক্ৰমী মহানগৰ, তুমি সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ'ল। সেই সময়ত বাবিলনে জগতত আধিপত্য চলাই শাসন চলাব। খ্ৰীষ্টাৰীৰ ৰাজধানী হ'ব বাবিলন আৰু পোন প্ৰথমবাৰৰ বাবে পৃথিৱীত সম্পূৰ্ণ একনায়কত্ববাদী শাসন চলিব। পৃথিৱীখন অতি ভয়াৱহ ঠাই হৈ পৰিব। সেই সময়ত সকলো বিষয়ৰে কেন্দ্ৰস্থল হৈ পৰিব বাবিল। বেহা বেপাৰৰ কেন্দ্ৰবিন্দু হ'ব বাবিলন। ষ্টক মাৰ্কেটৰ খবৰ আহিব বাবিলনৰ পৰা। পৃথিৱীৰ ফেশ্বনৰ ধাৰা নিয়ন্ত্ৰণ কৰিব বাবিলনে। এখন চিনেমা সফল হ'ব লাগিলে সেই সময়ত বাবিলনতেই প্ৰথমতে চিনেমাখন সফল হ'ব লাগিব। কিন্তু সেই নগৰৰ সকলোবোৰ বিষয় সৰ্বশক্তিমান ঈশ্বৰৰ বিৰোধী হ'ব আৰু এই ঠাই হ'ব খ্ৰীষ্টাৰীৰ মূল ঠাই। এই বিশাল মহানগৰখনৰ কেতিয়াবা পতন হ'ব পাৰে বুলি কোনেও কল্পনাই নকৰিব। সেই মহানগৰলৈ ঈশ্বৰৰ অভিশাপ নামি আহিব বুলি কোনেও কল্পনাই নকৰিব। কিন্তু চকুৰ প্ৰচাৰতে বাবিলন ধ্বংসস্তূপত পৰিণত হ'ব। যেতিয়া সেই বাতৰি বিয়পি যাব, তেতিয়া গোটেই পৃথিৱীৰ মানুহ তবধ লাগিব আৰু তাৰ পাছত মানুহৰ মাজত শোকৰ ক্ৰন্দন আৰম্ভ হ'ব। বাবিলনৰ পতনৰ খবৰ শুনি গোটেই পৃথিৱীয়ে কান্দিব। সেই কান্দোনৰ শব্দ কিমান যে ডাঙৰ হ'ব আমি কল্পনা কৰিব নোৱাৰোঁ, কাৰণ গোটেই জগতখনেই সেই কান্দোনত ভাগ ল'ব। 17 অধ্যায়ত আমি দেখিছিলোঁ যে জগতৰ ৰজাবিলাকে ধৰ্মীয় বাবিলনক ঘীন কৰিব আৰু খ্ৰীষ্টাৰীয়ে সেই ধৰ্মীয় বাবিলনক ধ্বংস কৰিব, যাতে ধৰ্মৰ ক্ষেত্ৰত নিজে নিষ্কণ্টক হৈ সকলোৰে পূজা উপাসনা নিজে গ্ৰহণ কৰিব পাৰে। আৰু সেই ধৰ্মীয় বাবিলন ধ্বংস কৰাত খ্ৰীষ্টাৰীক সহায় কৰিব জগতৰ ৰজাসকলেই। কিন্তু তাৰ বিপৰীতে 18 অধ্যায়ত আমি দেখিছোঁ যে জগতৰ ৰজাসকলে বাণিজ্যিক বাবিলনক প্ৰেমহে কৰিব, কাৰণ বাণিজ্যিক বাবিলনৰ পৰা তেওঁবিলাকৰ আৰ্থিক লাভ হ'ব। আৰু
সেই কথাটো ইয়াত ব্যভিচাৰ বুলি কোৱা হৈছে। বাবিলনত পৃথিৱীৰ সকলো দেশৰ বাণিজ্যিক লাভৰ কথা জড়িত হৈ থাকিব। কিন্তু বিপদৰ কালত জগতৰ ৰজাসকলে বাবিলনক এৰি দিব। পানীত বুৰ যাব ধৰা জাহাজৰ পৰা মানুহ আঁতৰি যোৱাৰ নিচিনাকৈ জগতৰ মানুহবোৰে বাবিলনৰ ধ্বংসত কান্দিব। কিন্তু সেই কান্দোন আচলতে ফুপুলা কান্দোনহে হ'ব। ইমান হঠাতে হোৱা ধ্বংস কাৰ্যত তেওঁলোক আচৰিত হ'ব, কাৰণ তেওঁলোকে ইমান দিনে বাবিলন অতি শক্তিশালী অপৰাজেয় বুলি ভাবি থাকিব। সেই ধ্বংস কাৰ্য এঘণ্টামানৰ ভিতৰতে ঘটিব। আজি আণৱিক যুগত এই কথাটো আমাৰ বাবে একো আচৰিত কথা নহয়। এই ভয়াৱহ ঘটনাৰ পাছতেই পৃথিৱীলৈ আগমন ঘটিব প্ৰভু যীশুখ্ৰীষ্টৰ, আৰু তেওঁ পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। এতিয়া 11 পৰা 17 নম্বৰ পদলৈকে আমি পাঠ কৰি দিম। আৰু পৃথিৱীৰ সদাগৰবিলাকে তাইৰ নিমিত্তে ক্ৰন্দন আৰু শোক কৰিছে, কিয়নো তেওঁবিলাকৰ বাণিজ্য দ্ৰব্য অৰ্থাৎ সোণ, ৰূপ, বহুমূলীয়া মণি, মুকুতা, শণসূতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, সেন্দুৰ বৰণীয়া কাপোৰ, চন্দন আদি কাঠ, হাতী দাঁতৰ আটাই পাত্ৰ আৰু বহুমূল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্মৰ শিলৰ সকলো পাত্ৰ, ডালচেনি, এলাচি, ধূপ, সুগন্ধি তেল, ধূনা এঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুৰি, ঘেঁহু ধান, মেৰ, ঘোঁৰা আদি পশু, ৰথ, বন্দী আৰু মানুহৰ প্ৰাণ, তেওঁবিলাকৰ এই সকলো দ্ৰব্য কোনেও নিকিনে আৰু তোমাৰ প্ৰাণৰ অভিলষিত ফলবোৰ তোমাৰ পৰা গুচিল, আৰু সকলো শোভাজনক আৰু উজ্জ্বল বস্তু তোমাৰ পৰা নষ্ট হৈ গ'ল। মানুহে সেইবোৰ আৰু কেতিয়াও নাপাব। এই সকলো বস্তুৰে যি সদাগৰবিলাক তাইৰ পৰাই ধনৱন্ত হৈ গ'ল, তেওঁবিলাকে তাইৰ যাতনাৰ ভয়ত দূৰৈত থিয় হৈ ক্ৰন্দন আৰু শোক কৰি ক'ব, হায় হায়, শণসূতাৰ মিহি কাপোৰ আৰু বেঙেনা বৰণীয়া আৰু সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ, বহুমূলীয়া মণি আৰু মুকুতাৰে অলংকৃত হোৱা এই মহানগৰ সন্তাপৰ পাত্ৰ, কিয়নো এঘণ্টাৰ ভিতৰতে ইমান ধন সম্পত্তি ধ্বংস হ'ল। আৰু সকলো জাহাজৰ চাৰেংবিলাক, জাহাজেৰে ঠায়ে ঠায়ে যোৱাবিলাক আৰু খালাচীবিলাক আদি কৰি যিমান সমুদ্ৰ ব্যৱসায়ী লোক আছে। এই পদকেইটা পঢ়ি যাওঁতে আমাৰ বাৰু এনেকুৱা নালাগেনে আমি যেন ডাঙৰ আধুনিক নগৰ এখনত বজাৰহে কৰি ফুৰিছোঁ? আজিকালি আধুনিক নগৰবোৰত সুন্দৰ সুন্দৰ দোকানবোৰত সুন্দৰ সুন্দৰ বস্তু সজাই থোৱা থাকে মানুহৰ চকুত পৰাকৈ। এইবোৰ হৈছে অতি চহকী সমাজৰ বস্তু, আৰু ইয়াত উল্লেখ কৰা বস্তুবোৰ পাচনি জোহনৰ দিনত ৰোমিয়া সাম্ৰাজ্যত পোৱা গৈছিল উভৈনদীভাৱে। বাবিলনে এই ভোগৰ সামগ্ৰীবোৰ অত্যাৱশ্যকীয় সামগ্ৰী কৰি পেলাব। আমি আজি এইবোৰ বস্তু অত্যাৱশ্যকীয় বস্তু বুলি নাভাবোনে? এসময়ত ৰেডিঅ', টেলিভিছন আদি লাহবিলাহৰ বস্তু যেন আছিল, এতিয়া কিন্তু অত্যাৱশ্যকীয় বস্তু যেন হৈ পৰিছে। এসময়ত যিবোৰ বস্তু দুৰ্লভ আছিল, এতিয়া সেইবোৰ সুলভ হৈ পৰিব ধৰিছে। বাবিলনে বাণিজ্যৰ খাতিৰত ভোগৰ সামগ্ৰীবিলাকো অত্যাৱশ্যকীয় সামগ্ৰী যেন কৰি পেলাব। এতিয়া আমি ইয়াত থকা বস্তুৰ তালিকাখন চাওঁ। আৰু পৃথিৱীৰ সদাগৰবিলাকে তাইৰ নিমিত্তে ক্ৰন্দন আৰু শোক কৰিছে, কিয়নো তেওঁবিলাকৰ বাণিজ্য দ্ৰব্য অৰ্থাৎ সোণ, ৰূপ, বহুমূলীয়া মণি, মুকুতা, শণসূতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, সদাগৰবোৰৰ বস্তু কিনোতা কোনো নোহোৱা হ'ব, কাৰণ সেইবোৰৰ আচল বজাৰ অৰ্থাৎ বাবিলনৰেই পতন হ'ল। তেনেদৰে মূল্যৱান বস্ত্ৰ আদিৰো বজাৰখন নোহোৱা হ'ব। এতিয়া মূল্যৱান কাপোৰৰ দোকানৰ পৰা আমি আগবাঢ়োঁ বহুমূলীয়া উপহাৰৰ দোকানলৈ। চন্দন আদি কাঠ, হাতীদাঁতৰ আটাই পাত্ৰ আৰু বহুমূল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্মৰ শিলৰ সকলো পাত্ৰ। তাৰ পাছত আমি পাওঁ বহুমূলীয়া দ্ৰব্য আৰু প্ৰসাধন সামগ্ৰীৰ দোকানৰ কথা। ডালচেনি, এলাচি, ধূপ, সুগন্ধি তেল, ধূনা এঠা। তেওঁলোকে নানা ধৰণৰ সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰিছিল, কিন্তু এতিয়া সেইবোৰৰ বজাৰ নোহোৱা হ'ল। তাৰ পাছত আমি পাওঁ মদৰ দোকান, খোৱা বস্তুৰ দোকান। দ্ৰাক্ষাৰস, তেল, মিহি আটাগুৰি, ঘেঁহু ধান। বাবিলনৰ পতন হোৱাৰ আগলৈকে লোকবিলাকে খুব ভাল ভাল আহাৰ খাই থাকিব, অতি লাহবিলাহত থাকিব।
কিন্তু বাবিলনৰ পতন হ'লে সকলো শেষ। তাৰ পাছত পাওঁ মাংসৰ দোকান, মেৰ, ঘোঁৰা আদি পশু। সদাগৰৰ বাণিজ্যৰ বস্তুবোৰে সমাজখনৰ সকলো দিশকেই আগুৰি থাকে। ইয়াত উল্লেখ কৰা বস্তুবোৰ চহকী, লাহবিলাহত জীৱন কটোৱা সমাজৰ বাবে। আনকি মানুহ আৰু মানুহৰ প্ৰাণো বেচা কিনা হ'ব বাবিলনৰ পতন নোহোৱা পৰ্যন্ত। কিন্তু বাবিলনৰ পতন হোৱাৰ পাছত সেই ব্যৱসায় বাণিজ্য বন্ধ হৈ যাব। বস্তু আৰু কোনেও নিকিনিব। আৰু তোমাৰ প্ৰাণৰ অভিলষিত ফলবোৰ তোমাৰ পৰা গুচিল, আৰু সকলো শোভাজনক আৰু উজ্জ্বল বস্তু তোমাৰ পৰা নষ্ট হৈ গ'ল। মানুহে সেইবোৰ আৰু কেতিয়াও নাপাব। মুঠতে সকলো লাহ বিলাহ, জাক জমকতাৰ বস্তু নোহোৱা হৈ পৰিব। ধন সম্পদ লুপ্ত হৈ পৰিব। মানুহবোৰে হিয়া ভুকুৱাই কান্দিব। প্ৰিয় শ্ৰোতা, বাহ্যিক ৰং চঙত ভুল যোৱা মানুহৰ অৱস্থা সদায় দুখ লগা হয়। জগতৰ ৰং ৰূপত ভুল গৈ আমি যদি ঈশ্বৰৰ পিনে পিঠি দিওঁ, তেন্তে আমি এদিন হিয়া ভুকুৱাব লাগিব। আপুনি বাৰু সেই কথা মনত ৰাখিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পৃথিৱীৰ ব্যৱসায়ীসকলে বাবিলৰ বাবে কান্দিব, শোক কৰিব, কিয়নো কোনেও তেওঁলোকৰ ব্যৱসায়িক সামগ্ৰী কিনিব নোৱাৰিব। সোণ, ৰূপ, মূল্যৱান শিল আৰু বিভিন্ন ব্যৱসায়িক সামগ্ৰী কিনিব নোৱাৰিব। তেওঁলোকৰ হতাশ হৈছে তেওঁলোকৰ ব্যৱসায়িক সামগ্ৰী এতিয়া কোনেও কিনিব নোৱাৰে। মিহি শণ সূতাৰ আৰু নানান মূল্যৱান কাপোৰ আদি, নানান বিলাসী উপহাৰ, কাঠ আৰু হাতীদাঁতৰ মূল্যৱান পাত্ৰ আৰু অতি মূল্যৱান কাঠৰ পাত্ৰ আৰু পিতল, লোহা আৰু মাৰ্বলৰ পাত্ৰ আৰু ডালচেনি আৰু মছলা আৰু মলম আৰু ধূপ আদি আৰু নানা প্ৰকাৰৰ সুৰা আৰু তেল আৰু মিহি আটা আৰু ঘেঁহু একোৱেই কিনিব নোৱাৰিব। বাবিলৰ পতনৰ লগে লগে সকলো বিলাসিতা বন্ধ হৈ যাব। বাবিলৰ দ্বাৰাই ধনী হোৱা এই সামগ্ৰীবোৰৰ ব্যৱসায়ীসকলে তাইৰ যন্ত্ৰণাৰ ভয়ত দূৰৈত থিয় হৈ কেৱল হাই হাই কৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰতিজন দৰ্শকৰ ওপৰত আছে বুলি বিশ্বাস ৰাখো। আৰু বিশেষকৈ পিতৃ, মই প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ বাবে। প্ৰভু, তেওঁলোকৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, যদি কিবা সমস্যা আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা। আৰু তেওঁলোকে যাতে সম্পূৰ্ণ তোমাতেই আস্থা ৰাখি যাতে চলিব পাৰিব, তেনে প্ৰভু তোমাৰ পৰা সহায় বিচাৰিছো। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাণিজ্যিক বাবিলন। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, কোনখন পুস্তকত ঈশ্বৰৰ প্ৰজ্বলিত ক্ৰোধত দ্ৰাক্ষাগুটি গছকাৰ লগত তুলনা কৰা হৈছে? অপশ্যন এ জুৱেল, অপশ্যন বি জিহিস্কেল, অপশ্যন চি জিৰিমিয়া, অপশ্যন ডি যিশয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।